বটিং আৰ্চাৰী আদিৰ সুবিধা থকা লখিমপুৰৰ এখন ৰিজৰ্ট কেম্পিং কৰি আপুনি নিশা কটাব পাৰিব এই ৰিজৰ্টখনত ইয়াত বিভিন্ন ধৰণৰ এক্টিভিটি আছে আৰ্চাৰী হ'ব আপোনাৰ বটিং হ'ব জিপ লাইনিং হ'ব আৰু বিভিন্ন ধৰণৰ ইয়াত এক্টিভিটি কৰিব পাৰিব টাইম এক্সপেণ্ড কৰিব পাৰিব মানুহে ষ্টে কৰিব পাৰিব টেণ্ট আছে আৰু আমি ঘৰো বনাই আছোঁ তেওঁলোকে থাকি সব অনুভৱ কৰিব পাৰিব ধুনীয়াকৈ এটা নিশাও থাকিব পাৰিব অসম অৰুণাচলৰ সীমান্তত এক প্ৰাকৃতিক পৰিৱেশৰ মাজত গঢ়ি তোলা হৈছে এই ৰিজৰ্টখন আপোনালোকে যেতিয়া ইয়াত মানুহ আহিব আহি পৰিৱেশটো দেখিব ইয়াতে ধুনীয়াকৈ পাহাৰ আছে নদী আছে পুখুৰী আছে আমাৰ লাহে লাহে আমি সুইমিং পুলো কৰি আছোঁ মানে সকলো সুবিধা আমি ইয়াত দিব বিচাৰিছোঁ প্ৰাকৃতিক সম্পূৰ্ণ এটা প্ৰাকৃতিক পৰিৱেশ ইয়াত ধুনীয়া এটা মনোমোহা দৃশ্য মানুহে উপভোগ কৰিব পাৰিব লখিমপুৰৰ এজন উদ্যমী যুৱক নিৰেন বৰুৱাই কাকৈ ৰাজগড়ত আৰম্ভ কৰিছে কাকৈ ইকো ৰেট্ৰিট নামৰ এই ৰিজৰ্টখন কম মূল্যতে হাঁহৰ মাংস গাহৰিৰ মাংস লগতে বহুত থলুৱা খাদ্যৰ জুতি ল'ব পাৰিব এই ৰিজৰ্টখনত আমাৰ স্পেচিয়েল কাকৈ থালি বুলি এখন থাকিব সেই থালিখনত আপোনাৰ চাইমদ থাকিব আপোনাৰ গাহৰি থাকিব তিল গাহৰি থাকিব মাটিমাহ গাহৰি থাকিব জাতিলাও গাহৰি থাকিব মাছ থাকিব পিটিকা চাটনি বা আদাৰৱাইজ যিখিনি ভেজিটেবল আইটেম সেইখিনি গোটেইখিনি থাকিব আৰু একদম পুৰা 100% থলুৱা থাকিব আৰু তাৰ বাহিৰেও আমি বেলেগ চিকেন থালি আছে পৰ্ক থালি থাকিব ফিছ থালি থাকিব ডিম থালি থাকিব এনেকুৱা বিভিন্ন ধৰণৰ থালি পাব একদম থলুৱা খাদ্য মানুহে উপভোগ কৰিবলৈ পাব বাৰ্থডে এনিভাৰ্চাৰী পাৰ্টিও আয়োজন কৰিব পাৰিব এই কাকৈ ইকো ৰিজৰ্টত এনিভাৰ্চাৰী পাৰ্টি পাতিব পাৰিব বাৰ্থডে পাৰ্টিও পাতিব পাৰিব সকলো ধৰণৰ পাৰ্টি ইয়াত পাতিব লাগিব তাৰ আগত খালি আমাৰ লগত যোগাযোগ কৰিব লাগিব যোগাযোগ কৰি আমাক কণ্টেক্ট কৰিব লাগিব কণ্টেক্ট কৰাৰ পিছত আমালোকক আমি যিখিনি সুবিধা লাগে তেওঁলোকক আমি সুবিধাখিনি কৰি দিব পাৰিম আৰু ইয়াত ধুনীয়াকৈ কোনোবাই যদি থাকিবও বিচাৰে এনিশা ধুনীয়াকৈ থাকি যাব পাৰে থকা ব্যৱস্থা আছে পৰিয়াল নাইবা বন্ধুবৰ্গৰ সৈতে প্ৰকৃতিৰ পৰিৱেশৰ মাজত সময় অতিবাহিত কৰিব পাৰিব এই ৰিজৰ্টখনত সকলোৱে ফেমিলিৰ পৰা ধৰি বা সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি বন্ধুবৰ্গৰ পৰা ধৰি সকলো আহিব পাৰিব এখন ফেমিলি ৰেষ্টুৰেণ্ট গতিকে সকলো মানুহ ইয়াত আহিব পাৰিব সকলো মানুহে আহি ইয়াত সুন্দৰভাৱে এটা আজৰি সময়টো টাইম স্পেণ্ড কৰিব পাৰিব গতিকে সকলো লখিমপুৰবাসী ৰাইজক বিশেষকৈ ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ তেওঁলোকে এবাৰ আহি চাওক তেওঁলোকে তেতিয়া নিজে গম পাব এতিয়া আমি অহা যিটো ফাকুৱা আহি আছে আমাৰ হোলী আহি আছে হোলীত আমি এটা অনুষ্ঠান আৰম্ভ কৰিছোঁ DJ ব্ৰাহ্মণ আহিব আমাৰ লখিমপুৰৰ বহুত ল'ৰাই মোক আহি যিহেতু কোৱাৰ পিছত তেওঁলোকে এই অনুষ্ঠানটো মই পাতিবলৈ অনুমতি দিছোঁ আৰু সেই সময়ত সকলো ৰাইজক মই আহিবলৈ অনুৰোধ জনাইছোঁ আৰু বিভিন্ন সময়ত বিভিন্ন যি অনুষ্ঠান আহি থাকে যি আহি থাকে সেইখিনি আমি অনুষ্ঠানবিলাক আমি মানুহক ৰাইজক দেখাবলৈ চেষ্টা কৰিম তেনেকৈ পাৰ কৰি যাম এই কাকৈ ইকো ৰিজৰ্টৰ শনিবাৰে নিশা শুভ উদ্বোধন কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক লৱকুমাৰ ডেকাই হয় হয় তেখেতৰ মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ কাকৈ ইকো ৰিট্ৰিটখন খুব সুন্দৰভাৱে চলক আৰু ৰাইজকো মই আহ্বান জনাম যে এইখনলৈ আহক আৰু ইয়াৰে সুন্দৰ যি পৰিৱেশ সেই উপভোগ কৰক তাকে কামনা কৰিম খুব ধুনীয়া লাগিছে আমাৰ অসম অৰুণাচল সীমান্তত এনে এখন ইকো ৰিজৰ্ট আমাৰ নিৰেন বৰুৱা ডাঙৰীয়া ইয়াত তেখেতৰ উদ্যোগত এইখিনি স্থাপন হৈছে মই আশা ৰাখিছোঁ যে এইখন খুব ভালদৰে চলিব আৰু তেখেতকো মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনিও যদি এই কাকৈ ইকো ৰিজৰ্টৰ প্ৰাকৃতিক পৰিৱেশৰ আমোদ লোৱাৰ লগতে থলুৱা খাদ্যৰ জুতি ল'ব বিচাৰে তেন্তে অসম অৰুণাচল সীমান্তৰ কাকৈ ৰাজগড়ৰ এই কাকৈ ইকো ৰিজৰ্টৰ সৈতে যোগাযোগ কৰক 9859644689 নম্বৰত কাকৈ ইকো ৰিট্ৰিট বুলি আপুনি যদি গুগল মেপত মাৰি দিয়ে কাকৈ ইকো ৰিট্ৰিট বুলি মাৰিলে লোকেশ্যনটো নিজে পাই যাব তথাপি মই এড্ৰেছটো কৈ দিছোঁ কাকৈ ৰাজগড়ৰ পৰা আহি যিটো অসম অৰুণাচল বৰ্ডাৰ আছে পিকনিক প্লেচ আছে সেই পিকনিক প্লেচটোলৈ আহিলে এই ৰিজৰ্টখন দেখা পাব 24/7 আমাৰ এনি টাইম খোলা থাকিব যিকোনো সময়ত আহিলে আমাৰ ইয়াত মানুহ পাব গতিকে সকলো লখিমপুৰবাসী ৰাইজক মই আমাৰ লগত যোগাযোগ কৰিবৰ বাবে আহিবৰ বাবে অনুৰোধ জনাইছোঁ ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে